উত্তৰ গুৱাহাটীৰ লেঙাত ডাম্পাৰ চালকৰ দৌৰাত্ম তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু স্কুটি আৰোহী মৃত স্কুটি আৰোহীজন শান্তনু চেত্ৰী কুৰুৱাৰ গেৰান্তত ঘৰ মৃত শান্তনু চেত্ৰী ঘৰলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় শান্তনু দুৰ্ঘটনা সংঘটিত কৰি চাংচাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ডাম্পাৰ চালকজনে আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছো উত্তৰ গুৱাহাটীৰ লেঙাত ডাম্পাৰ চালকৰ দৌৰাত্ম তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হয় স্কুটি আৰোহীৰ মৃত স্কুটি আৰোহীজন শান্তনু চেত্ৰী কুৰুৱাৰ গেৰান্তত ঘৰ মৃত শান্তনু চেত্ৰী ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনা সংঘটিত কৰি চাংচাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ডাম্পাৰ চালকজনে নিষিদ্ধ মাংস কেন্দ্ৰ কৰি কলিয়াবৰৰ জখলা বান্ধা চিকনি বৰহুলাত উত্তেজনা হামিদ আলী নামৰ লোকজনৰ ঘৰত উদ্ধাৰ নিষিদ্ধ মাংস ৰাইজৰ অভিযোগৰ ভিত্তিত জখলা বান্ধা আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে 2 মহিলা সহ 5 জনকৈ অভিযুক্তক ধৃত লোককেইজন হামিদ আলী জোসেফ নায়ক জালালুদ্দিন নিষিদ্ধ মাংসৰ ব্যৱসায়ত নিয়োজিত 3খন বাইক 2খন ই-ৰিক্সাও জব্দ কৰিছে জখলা বান্ধা আৰক্ষীয়ে হামিদ আলীৰ ঘৰৰ পৰা জব্দ কৰিছে 112 কেজিৰো অধিক নিষিদ্ধ মাংস দীৰ্ঘদিন ধৰি চিকনি বৰহুলাৰ হামিদ আলী ঘৰৰ পৰা অব্যাহত আছিল নিষিদ্ধ মাংসৰ বেহা চুৰি কৰা গৰুৰে চলিছিল নিষিদ্ধ বেহা অভিযুক্ত হামিদ আলীৰ 2 পুত্ৰক এসপ্তাহ পূৰ্বে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছিল ইয়াত আমি 2 ঘণ্টামানৰ আগত এটা খবৰ পালো যে ইয়াতে তেওঁলোকে গৰু মাংসৰ এটা বেপাৰ চলাইছে বুলি আমি খবৰ পাই আৰক্ষী প্ৰশাসনক খবৰ দিলো তেওঁলোকো আহিলে আমি সকলো আহি ইয়াতে গৰু মাংস আমি পালো এটা আৰক্ষী প্ৰশাসনে সিজ কৰিলে আৰু লগতে বহুত সংখ্যক বাইক টমটম স্কুটি এখিনি পোৱা গৈছে আৰু তেওঁলোকৰ মানে কি 2 নম্বৰী কাৰবাৰটোৱে বেছি এই ঘৰটো হামিদ আলী বুলি কয় মালিকজনৰ নাম তেখেতক অলৰেডি হেৰি কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে চিকনি বৰহুলা আৰু তেওঁলোকৰ পুতক দুজনকো আজি এসপ্তাহ আগতে জখলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ড্ৰাগছৰ লগত জড়িত তেওঁলোকৰ ঘৰখন মানে সম্পূৰ্ণৰূপে 2 নম্বৰী কাৰবাৰতে জড়িত আৰু এই অঞ্চলটো হিন্দু মুছলিম মানে বসতি অঞ্চল ইয়াত তেওঁলোকে মানে সপ্তাহত 15 দিনত 20 দিনত এনেকৈ গৰু আনি কাটি পেলাই তেওঁলোকে বিক্ৰী কৰি থাকে